দক্ষিণ কামৰূপত বনৰীয়া হাতীখেদা অভিযান জনাঞ্চলত বিচৰণ কৰা হাতীখেদাৰ বাবে প্ৰশাসনৰ নিষেধাজ্ঞা জাৰি আজিৰে পৰা কাইলৈ পুৱা 5 বজালৈ চলিব হাতীখেদা অভিযান কামৰূপ জিলা দণ্ডাধীশে জাৰি কৰিছে কেতবোৰ নিষেধাজ্ঞা ৰঙামাটি উৰপুট কল্লপাৰা মণিয়েৰী পাৰাকুচি মাগুৰপাৰা মেধিপাৰা দহালি দখলা নহিৰা বাতৰহাট ভাগৱতীপাৰা ৰাজাপুখুৰী হৰপাৰা এলেকাত নিষেধাজ্ঞা জাৰি কৰা হৈছে অপ্ৰয়োজনত ঘূৰি ফুৰা যান-বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে হাতী খেদিবৰ বাবে শিল দলিওৱা ফটকা ফুটুৱাটো নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে বিজয়নগৰৰ দোকান পোহাৰসমূহ বন্ধ ৰখাৰো নিৰ্দেশ জাৰি কৰিছে প্ৰশাসনে সকলে জ্ঞাত যে পলাকবাৰী সমষ্টিৰ বিভিন্ন স্থানত আমাৰ কেইদিনমান আগৰ পৰা হাতীয়ে উপদ্ৰৱ কৰি আছিলে আৰু আমাৰ কেইদিনমান আগত আমাৰ ৰঙামাটিৰ অশোক দাস বুলি এজন ব্যক্তিয়ে তেওঁ মৃত্যুবৰণো কৰিছে আৰু এইটো কাৰণে তাৎক্ষণিকভাৱে আমি প্ৰশাসনিকভাৱে এখন বৈঠক কৰি আজিৰ দিনটোত হাতীবিলাক খেতি পঠোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু ইতিমধ্যে প্ৰশাসনিকভাৱে সান্ধ্য আইন আণ্ডাৰ 164 দিয়া হৈছে আৰু দেখিছোঁ যে আমাৰ আপোনালোকৰ আজি যিটো অভিযান চলিব এই অভিযানটোত আমাৰ বন বিভাগৰ ফালৰ পৰা স্কিল কিছু পাৰ্চনক অনা হৈছে তেওঁলোকক খেদি পঠোৱাৰ কাৰণে আমি আশা কৰিছোঁ যে আমাৰ এই যি এই ড্ৰাইভটো সফল হ'ব আৰু আগন্তুক দিনবিলাকত যাতে পলাকবাৰী সমষ্টিত হাতীৰ আৰু উপদ্ৰৱ নাথাকে হাতীৰ সমস্যাটো যাতে পাৰ্মানেণ্ট হয় চলিউশ্যন এটা হয় তাৰ কাৰণে আমি আশা কৰিছোঁ আৰু নিশ্চয়কৈ এই ক্ষেত্ৰত আমি সমূহ ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ কিয়নো ড্ৰাইভটো হয়তো আজি কমপ্লিট হ'লে আজিয়ে ভাল হয় কিন্তু হয়তো কিবা কাৰণত যদি এটা দুটা হাতী কিবা কাৰণত ৰৈ যায় তেওঁলোকক আৰু অহাকালিও খেদি পঠাব লাগিব আৰু সেইটো কাৰণে সকলো ব্যক্তিক প্ৰশাসনক সহায় সহযোগিতা কৰিবলৈ মই আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ কিয়নো দেখা গৈছে বহু ব্যক্তি ওলাই আহিছে ৰাজপথলৈ তেওঁলোক ওলাই আহিলে কিন্তু ড্ৰাইভটোত প্ৰব্লেম হ'ব আমাৰ বন বিভাগৰ প্ৰব্লেম হ'ব সেইকাৰণে সকলোকে নিজৰ ঘৰত সুৰক্ষিত থাকিবলৈ আমি আহ্বান জনাইছোঁ আজি আমি এই হাতীখিনি ইয়াৰ পৰা ওলাই নিয়াৰ কাৰণে ব্যৱস্থা এটা কৰিছোঁ ব্যৱস্থা মানে আমি চেষ্টা এটা কৰিছোঁ কিমানখিনি ফলপ্ৰসূ হ'ব পাৰোঁ আমি সেইকাৰণে আমি আজি এই আমাৰ গোৱালপাৰা আৰু বন্দাপাৰা ছাইডৰ পৰা আমি কিছুমান হাতী খেদা মানুহ তাৰমানে এক্সপাৰ্ট বুলি আমি যাক ভাবোঁ আৰু তেওঁলোক আনিছোঁ 25জনীয়া গ্ৰুপ এটা আনিছোঁ আৰু এই হাতীখিনি আমি ইয়াৰ পৰা ওলাই নিয়াৰ ব্যৱস্থা কৰিম ওলাই নি একেবাৰে আমি ৰাণী মেঘালয়লৈ নিয়াৰ য'ৰ পৰা হাতীখিনি আহিছিল তালৈ আমি পঠোৱাৰ কাৰণে আমি এটা ব্যৱস্থা এটা কৰিম চেষ্টা এটা কৰিম আমাৰ ধৰক আমাৰ ডিপাৰ্টমেণ্টৰ 60জনমান হ'ব আৰু তেওঁলোকৰ 25জনীয়া গ্ৰুপ এটা আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ